জনাইছোঁ আৰ বি ভইচ এণ্ড ব্লগছৰ আজিৰ অন্য এক বিশেষ ৰিয়েকশ্যন ভিডিঅ'লৈ। তো আপোনালোক সকলোৱে ইতিমধ্যে কি হৈছে নিউজ চেনেলত হওক বা ছ'চিয়েল মিডিয়া যোগে হওক সোণাপুৰৰ যি কচুতলিত উচ্ছেদ অভিযান চলি আছে, সেই উচ্ছেদ অভিযানক লৈ পেলাই কি যে সাহসীয় বা বিৰোধী পক্ষই বিভিন্ন সময়ত বিভিন্ন ধৰণৰ বক্তব্য আগবঢ়াই আছে আৰু তেওঁলোকৰ কি হৈ আছে অৱস্থাটো আপোনালোক যি দেখিছে আৰু কেইটামান ক্লিপ দেখুৱাম। লগতে সেইসকলৰ যিসকলে এই সাহসীয় বা বিৰোধী দুই পক্ষৰ লোকসকলে বিভিন্ন ধৰণৰ বক্তব্য আগবঢ়াই আছে, সেই বক্তব্যবোৰ চাই ল'ম। তাৰপিছত মই মোৰ ৰিয়েকশ্যন প্ৰতিক্ৰিয়া জনাবলৈ চেষ্টা কৰিম আৰু জানিবলৈ চেষ্টা কৰিম আপোনালোকৰ প্ৰতিক্ৰিয়া। তেনেহ'লে আহক আমি কেইটামান ভিডিঅ' ক্লিপ চাই লওঁ, তাত কি আচলতে কি হৈছিল, কি হৈ আছে। তেনেহ'লে আহক। উচ্ছেদ হ'ব লাগে। AIDF আৰু কংগ্ৰেছে সম্পূৰ্ণ নাই ইয়াত ৰাজনীতি ভোটৰ ৰাজনীতি কৰিব দিয়া নহ'ব। বিজেপি কংগ্ৰেছ UDF কাকোৱে ভোটৰ ৰাজনীতি কৰিব দিয়া নহ'ব। এটা কথা স্পষ্ট, ইয়াৰ খিলঞ্জীয়া ভূমিপুত্ৰ জনজাতি মানুহৰ জীৱনৰ মাটিৰ নিৰাপত্তা সুনিশ্চিত কৰিব লাগিব। এতিয়া চৰকাৰে ইয়াত পুলিচ প্ৰশাসনে আমাক আগলৈ যাব দিয়া নাই, ইয়াৰ জনজাতীয় মানুহক আগলৈ যাবলৈ দিয়া নাই। এইবিলাকৰ বিৰুদ্ধে প্ৰতিবাদ হ'ব আৰু হিমন্ত বিশ্ব শৰ্মা চৰকাৰে জনজাতীয় মানুহক নিৰাপত্তা দিয়ক। আমাক কোনোবাই বাংলাদেশী মূলৰ মানুহে আক্ৰমণ কৰিব আৰু আমি ইয়াত বহি চাই থাকিম? কোনো কাৰণত নহ'ব। আক্ৰমণ হ'লে প্ৰত্যাক্ৰমণ হ'ব আৰু এইখন যুঁজ খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ যুঁজ। এইখন যুঁজ বৃহত্তৰ সোণাপুৰ বচোৱাৰ যুঁজ। এইখন যুঁজ অসমৰ ভূমি বচোৱাৰ যুঁজ, আমাৰ মাটি বচোৱাৰ যুঁজ, আমাৰ সভ্যতা সংস্কৃতি বচোৱাৰ যুঁজ। এইখন যুঁজ আগবাঢ়ি যাব। অনাগত দিনত ঐক্যবদ্ধ প্ৰতিবাদ হ'ব। ঐক্যবদ্ধ প্ৰতিবাদেৰে এইখন যুঁজত খিলঞ্জীয়াই জয়লাভ কৰিব, এইটো একদম স্পষ্ট কথা। ইয়াত সকীয়াই দিয়া হৈছে প্ৰত্যেকটো ৰাজনৈতিক দলত কেৱল মাত্ৰ ভোটৰ স্বাৰ্থত আপোনালোকে আমাক ব্যৱহাৰ আৰু এতিয়াৰ পৰা কৰিব নোৱাৰে। কেৱল ভোটৰ স্বাৰ্থত ব্যৱহাৰ নহ'ব, আমাক সমাধানৰ সূত্ৰ লাগে, আমাক সমাধানৰ সমস্যা লাগে। একদম স্পষ্টকৈ ইয়াত কৈ দিয়া হৈছে আৰু এইখন প্ৰতিবাদ চলি থাকিব। বেদখলটোতো হৈছে, বেদখল হৈছে সেইকাৰণে উচ্ছেদ হৈছে। আপুনি প্ৰশ্নটোৱে মোক ভুলকৈ সুধিছে। বেদখল হৈছে সেইকাৰণে উচ্ছেদ হৈছে। বেদখল হৈছে সেইকাৰণে উচ্ছেদ হৈছে। পুলিচ আঁতৰি দিয়ক না, 15 মিনিটত খালী কৰি দিম। পুলিচ আঁতৰি দিয়ক, আমাক খালী কৰিব দিয়ক, 15 মিনিটত খালী কৰি দেখুৱাই দিম। ইয়াত এইবিলাক এতিয়া আমি ইয়াত হাতত খাৰু পিন্ধি বহি থকা নাই নহয়। অসমৰ ভূমিপুত্ৰ খিলঞ্জীয়া মানুহে খাৰু পিন্ধি বহি আছে নি? এইটো নহ'ব। আৰু যদি পুলিচে নোৱাৰে হাত দাঙি দিয়ক, অসমৰ স্মাৰ্ট পুলিচে হাত দাঙি দিয়ক। ব্ৰিটিছৰ যুগৰ পৰা থাকক, আকবৰৰ যুগৰ পৰা থাকক, আমাৰ সেইবোৰ কথা নাই। উচ্ছেদ হ'ব লাগে, কথা চিধা কথা। উচ্ছেদ অকল ট্ৰাইবেল মানুহ ইয়াত থাকিব পাৰিব। ইয়াত ব্ৰিটিছৰ যুগৰ পৰা থাকক, আকবৰৰ যুগৰ পৰা থাকক, আমাৰ কি মতলব আছে? উচ্ছেদ হ'ব লাগে কথা। এখন কাগজ হোৱাটছআপৰ যোগেদি দিলে, তাত কংগ্ৰেছ দলে এটা টিম বনাইছে আৰু টিমটোক সোণাপুৰলৈকে পঠাইছে আৰু তেখেতলোকে দিছে যে বেআইনীভাৱে উচ্ছেদ কৰা বুলি তেখেতলোকৰ এই অৰ্ডাৰটোত লেখা আছে। মই আপোনালোকক দি দিব পাৰিম। এতিয়া মোৰ কথা হ'ল, কংগ্ৰেছ দল আচলতে জনজাতি বিৰোধী হয়নে নহয়? সোণাপুৰৰ যিখিনি জেগাত উচ্ছেদ হৈছে ন্যায়সংগতভাৱে উচ্ছেদ হৈছে, সম্পূৰ্ণ জাননী দি উচ্ছেদ কৰা হৈছে আৰু এইটো ট্ৰাইবেল বেল্ট এণ্ড ব্লক। কোনো ট্ৰাইবেল বেল্ট এণ্ড ব্লকত সন্দেহযুক্ত মানুহ থাকিব নোৱাৰে আৰু অসমৰ এইটো বহু বছৰৰ, প্ৰায় দেশ স্বাধীন হোৱাৰ পাছৰে পৰা এইটো এটা নিয়ম। গতিকে ট্ৰাইবেলসকলক উচ্ছেদ কৰি কোনোবা সন্দেহযুক্ত মানুহ বহিব, তাৰ বিৰুদ্ধে চৰকাৰে ব্যৱস্থা ল'ব আৰু কংগ্ৰেছে তাক বেআইনী বুলি ক'ব, তাক মই ধিক্কাৰ দিছোঁ। আৰু কংগ্ৰেছ দল যে জনজাতি বিৰোধী, তাৰ কাৰণে মই তেখেতলোকক ন্যূনতম যদি অলপ তেখেতলোকৰ জ্ঞান আছে বা তেখেতলোকৰ জনজাতিসকলৰ প্ৰতি যদি ন্যূনতম মৰম আছে, তেখেতসকলে কংগ্ৰেছ দলৰ নেতাসকলে অসমৰ জনজাতীয় ব্যক্তিসকলক এই যি অপমান কৰিছে তাৰ কাৰণে তেখেতলোকক ক্ষমা খুজিবলৈকে মই অনুৰোধ জনাইছোঁ। গোটেই কথাটো মই আকৌ কৈছোঁ, অইন জেগা হ'লেও অলপ বেলেগ কথা আছিল। ক'ৰবাত কেতিয়াবা তেওঁলোকে চৰকাৰী মাটি দখল কৰে, ক'ৰবাত কেতিয়াবা তেওঁলোকে আমাৰ ফৰেষ্টৰ মাটি দখল কৰে, সেইটো এটা বাৰু মই মানি লোৱা নাই। ক'ৰবাত নহয় ক'ৰবাত মই কৈছোঁ, কিন্তু ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ মাটি দখল কৰিব, ট্ৰাইবেলসকল আমাৰ ভূমিপুত্ৰ, আদিবাসী ট্ৰাইবেল ভূমিপুত্ৰসকলক সন্মান কৰাটো ভাৰতবৰ্ষৰ নিয়ম, ভাৰতবৰ্ষৰ এটা আমাৰ সংস্কৃতি। আমাৰ ভাৰতীয় সংস্কৃতিয়ে শিকায় যে আমি ট্ৰাইবেলসকলক সন্মান কৰিব লাগে। কংগ্ৰেছে এই সংস্কৃতিটোৰ পৰা আঁতৰি গ'ল। ভাৰতীয় সংস্কৃতিৰ কথাটো কংগ্ৰেছে চিন্তা নকৰি কংগ্ৰেছে বাংলাদেশীয় মূলৰ সন্দেহযুক্ত মানুহৰ সমৰ্থনত কথা কৈ ট্ৰাইবেলসকলক দুখ দিছে। তেখেতলোকৰ এই
মই যি কথা বতৰা তাক ধিক্কাৰ। অসম আৰক্ষীয়ে যোৱাকালি কেতবোৰ ব্যক্তিক আগতীয়াকৈ জাননী নিদিয়াকৈ উচ্ছেদ কৰিবলৈ গৈ গুলীৰে হত্যা কৰিলে আৰু ই অতি দুৰ্ভাগ্যজনক আৰু মুখ্যমন্ত্ৰী মহোদয়ে এনেধৰণৰ হত্যাক সমৰ্থন কৰাটো অতি দুৰ্ভাগ্যজনক। যিকোনো উচ্ছেদৰ পূৰ্বে সুপ্ৰিম কোৰ্ট আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰায় অনুসৰি আগতীয়াকৈ নটিচ দিব লাগে, কিন্তু মুখ্যমন্ত্ৰী মহোদয়ে কৈ আছে যে চৰকাৰী মাটিৰ পৰা উচ্ছেদ কৰিবৰ সময়ত কোনো ধৰণৰ নটিচ দিয়াৰ প্ৰয়োজন নাই, যিটো সত্যৰ অপলাপ আৰু মুখ্যমন্ত্ৰী মহোদয়ে মিছা কথা কৈ অসমৰ জনগণৰ মাজত এশ্ৰেণীৰ মানুহৰ মাজত তেওঁ কিজানি কিবা এটা এজেণ্ডা ভয় ভাবুকি প্ৰলোভন কি দেখাব বিচাৰিছে মই নাজানো, কিন্তু তেখেতে সত্য কথা কোৱা নাই আৰু সংবিধান অনুসৰি কাম কৰা নাই। সোণাপুৰৰ কচুতলিত ম্যাদী ভূমিটো চলিব উচ্ছেদ। ৰাজহ চক্ৰ বিষয়ে জাৰি কৰিলে জাননী। জনজাতীয় আবেষ্টনীৰ ভূমিত বাস কৰা লোকে এৰিব লাগিব ম্যাদী ভূমিও। বেদখলকাৰী 3 দিনৰ ভিতৰত স্থান এৰাৰ নিৰ্দেশ। সোণাপুৰৰ কচুতলি পথাৰৰ ম্যাদী মাটিত উচ্ছেদৰ পাছত আজি সোণাপুৰ পথাৰ ৰাজহ চক্ৰ বিষয়ে জাৰি কৰিলে জাননী। ট্ৰাইবেল বেল্টৰ ভূমিত ম্যাদী পট্টালৈ বাস কৰা লোকক উচ্ছেদৰ বাবে প্ৰশাসনে আঁৰি দিছে এই জাননী। বেদখলকাৰীৰ লগতে এই স্থানৰ বাবে অযোগ্য লোকক 3 দিনৰ ভিতৰত স্থান ত্যাগৰ নিৰ্দেশ দিছে প্ৰশাসনে। নিশাই প্ৰশাসনে আঁৰি দিয়া জাননীক লৈ কচুতলিত বছৰ বছৰ ধৰি ম্যাদী পট্টা মাটিত বাস কৰা লোকৰ মাজত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। আছিলো মই গাছবাৰী চৰত আছিলো আগতে। আচ্ছা, এতিয়া তাৰপিছত এতিয়া গৰাখনে ভাঙি দিছে, তাৰপিছত ইয়াতে কচুতলি আহিছো। কিমান দিন ধৰি ইয়াত আছিলা? আজি 30 বছৰ হ'ল। মানে তোমালোকৰ ঘৰত নটিচ গৈছে যোৱাকালি? যোৱাকালি নহয়, আজি ৰাতিপুৱা নটিচ পাইছো আমি। ইয়াত মানে আমাৰ নটিচ দিছে। নটিচ দিছে? কি নটিচ দিছে? ট্ৰাইবেল বেল্টৰ মাটি হয়, যাব দিছে সেইকাৰণে। কিমান দিন ধৰি ইয়াত আছিলে? মোৰ এটাই কথা যে ট্ৰাইবেল বেল্ট এণ্ড ব্লকত অনাকাংক্ষিত লোকৰ উপস্থিতি অসমৰ জনজাতীয় লোকসকলৰ ভৱিষ্যত বিপদাপন্ন কৰি তুলিব। এই আইনখন ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ আইনখন আমি প্ৰণয়ন কৰা নহয়। এই ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ আইনখন কংগ্ৰেছ দলে আনিছিল আৰু এতিয়া কংগ্ৰেছে এই আইনখনক বিৰোধিতা কৰাটো মই নিজেও বুজিব পৰা নাই। কংগ্ৰেছ দলে স্পষ্ট ভাষাত ক'ব লাগে যে তেওঁলোকক ট্ৰাইবেল বেল্ট এণ্ড ব্লক লাগে নে নাই। তেওঁলোকে যদি সদনত নিজেই আইন আনে আৰু বাহিৰত আইনখনৰ বিৰোধিতা কৰে, তেতিয়াহ'লে মই ভাবোঁ যে আমি কেতিয়াও এটা সচেতন বিৰোধী পক্ষ নাপাওঁ। তেওঁলোকে যদি কচুতলি উচ্ছেদৰ বিৰোধিতা কৰিছে, তেতিয়াহ'লে মই তেওঁলোকক আহ্বান জনাম যে অহা বিধানসভাত ট্ৰাইবেল বেল্ট এণ্ড ব্লক উঠাই দিব লাগে বুলি তেওঁলোকে এখন নতুন আইন আনক, প্ৰস্তাৱ আনক। কিন্তু যেতিয়ালৈকে ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ আইন থাকিব, তেতিয়ালৈকে কংগ্ৰেছে ইয়াক বিৰোধিতা কৰিব নোৱাৰে আৰু বিৰোধিতা কৰিলেও আমি নামানো। কচুতলিত হোৱা জনজাতীয় লোকৰ প্ৰতিবাদক চৰম অপমান AIUDFৰ বিধায়ক ৰফিকুল ইছলামৰ। কচুতলিৰ উচ্ছেদত কোনো ট্ৰাইবেল মানুহে প্ৰতিবাদ কৰা নাই। যিসকলে প্ৰতিবাদ কৰিছে তেওঁলোক RSS আৰু বিজেপিৰ দালাল মাত্ৰ। এই মন্তব্য কৰিছে AIUDFৰ বিধায়ক ৰফিকুল ইছলামে। উচ্ছেদিত নিৰীহ লোকৰ খবৰ ল'বলৈ যাওঁতে আমাক বাধা প্ৰদান কৰা সকল RSS আৰু বিজেপিৰ গুণ্ডা। এই মন্তব্য ৰফিকুল ইছলামৰ। এইখিনি RSS আৰু বিজেপিৰ কেডাৰে এই ধৰণৰ কথা বতৰাবিলাক কৈ আছে। ভাইলেন্স এনেকুৱা নহয়, কাউৰী আৰু চৰাই চিৰিকটিৰ বাঁহ যদি আপুনি ভাঙি দিয়ে, সেইসকলে ওলাই আহি আপোনাক আক্ৰমণ কৰে। আপোনাক মানে তেখেতসকলে নিজৰ নিৰাপত্তাৰ কাৰণে কাউৰীৰ বাঁহ কোনোবা ভাঙি দিলেও কাউৰী আহি নিজৰ সেলফ প্ৰটেকশ্যনৰ কাৰণে আগবাঢ়ি আহে। আৰু যিখিনি মানুহ তাতে আছে আজি ইমান দিনৰ পৰা, তাতে কিছুমান ট্ৰাইবেলো জড়িত আছে, দালাল, কিছুমান আপোনাৰ মুছলমান মানুহ দালাল আছে। এই দালালসকলে এই মানুহখিনিৰ ওচৰত মাটি বিক্ৰী কৰিছিল। এই দালাল বিলাকে যে এইবিলাক বেচা কিনা কৰি আছিল, মানুহে ঘৰ আজিৰ পৰা 30 বছৰ 40 বছৰ 20 বছৰ আগত বনাই আছিল এটা দুটাকৈ, তেতিয়াই যদি বাধা দিলেহেঁতেন এই মানুহখিনিৰ পইচাখিনি বাচি গ'লহেঁতেন। তাৰ পাছতে জাগুৰ খাই উঠিছে অসমৰ বিভিন্ন জনজাতীয় দল সংগঠন। সকলো ট্ৰাইবেল বেল্ট এণ্ড ব্লক
জনজাতীয় ঠাইসমূহক বেদখল মুক্ত কৰিবলৈ মুখ্যমন্ত্ৰীক আহ্বান জনোৱাৰ লগতে সকীয়াই দিলে ৰফিকুল ইছলামক। প্ৰশাসনক আমি বিহিত ব্যৱস্থা লৈ যিখিনি দোষী গোষ্ঠীত শাস্তি দিবৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। এনেকুৱা ধৰণৰ কাৰ্য যে তেওঁলোকে জড়িত হৈছিল আমাক চৌৰ্যৰ পৰা জনাইছে, গতিকে এনেকুৱা ধৰণৰ কাৰ্যৰ পৰা তেওঁলোকক আমি আঁতৰি থাকিবলৈ আমি আহ্বান জনাইছোঁ। যিকোনো ৰাজনৈতিক দলেই নহওক, গতিকে এনেকুৱা ধৰণৰ কাৰ্য হিংসাত্মক ঘটনা যাতে তেওঁলোকে উকমুকনি নিদিয়ে, এইখিনি ক্ষেত্ৰত তেওঁলোকে বিহিত ব্যৱস্থা ল'ব লাগে। তেওঁলোকে এইখিনি ক্ষেত্ৰত তেওঁলোকে আঁতৰি থকাটো আমি তেওঁলোকক সকীয়াই দিছোঁ। কচুতলীৰ উচ্ছেদস্থলীত আৰক্ষী প্ৰশাসনৰ লোক আৰু প্ৰতিবাদকাৰীৰ মাজত হোৱা সংঘৰ্ষত এতিয়ালৈ 4জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে 30 জনৰো অধিক লোক আহত হৈছে। আজিও আছিল জনজাতীয় লোকৰ প্ৰতিবাদ। শুকুৰবাৰে AIUDF আৰু শনিবাৰে কংগ্ৰেছৰ প্ৰতিনিধিক সোমাবলৈ নিদিলে অল আছাম ট্ৰাইবেল সংঘৰ প্ৰতিবাদকাৰীয়ে। MLA ৰফিকুল ইছলামৰ মন্তব্যত এতিয়া ক্ষোভিত প্ৰত্যেকটো জনজাতীয় সংগঠন। সকীয়াই দিলে যে ট্ৰাইবেল বেল্ট অথবা জনজাতীয় এলেকাত কোনো বহিৰাগত বাংলাদেশীক বৰ্তমান ঠাই দিয়া নহ'ব। চৰকাৰক আহ্বান অসমৰ সকলো জনজাতীয় ঠাইত উচ্ছেদ কৰিবলৈ। আমাৰ জায়গাত হোক যিকোনো ট্ৰাইবেল জায়গাত হোক যদি এনে ধৰণৰ সন্দেহযুক্ত বা এনে ধৰণৰ অবৈধ কোনোবা যদি এনক্ৰোচাৰ আছে বা ইলিগেল ইমিগ্ৰেণ্ট যদি নন ট্ৰাইবেল বেল্ট এণ্ড ব্লকত যদি সোমাই আছে, তেওঁলোকক অতি শীঘ্ৰে সেই জায়গাৰ পৰা উচ্ছেদ কৰক। আৰু সেই উচ্ছেদ প্ৰক্ৰিয়াত যদি ট্ৰাইবেল মানুহৰ পৰা বা যদি খিলঞ্জীয়া অসমীয়া মানুহৰ পৰা যদি কিবা ধৰণৰ সহায় লাগে, আমি সেইখিনি চৰকাৰক আৰু প্ৰশাসনক সম্পূৰ্ণভাৱে আমি ছাপোৰ্ট দিবৰ বাবে আমি আস্থা দিছোঁ। বেদখল আৰু উচ্ছেদ সম্পৰ্কত আমাৰ দলৰ স্থিতি আগৰ পৰা স্পষ্ট। আমি চৰকাৰী ভূমি, বনাঞ্চল, PGR, VGR, ট্ৰাইবেল মানে জনজাতীয় আবেষ্টনী, যাক বেল্ট আৰু ব্লক বুলি কয়, আৰু প্ৰাকৃতিক জলাশয়ত বেদখলটো আমি সদায় বিৰোধিতা কৰোঁ। এইটো আইন বিৰুদ্ধ কথা। কিন্তু যিসকলে বেদখল কৰিছে তেওঁলোকক উচ্ছেদ কৰিবলৈ যাওঁতে বিধিমতে, আইনমতে, উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা মতে উচ্ছেদ কৰিব লাগিব। কাৰণ এই ক্ষেত্ৰত যোৱা 16 জুনত উচ্চ ন্যায়ালয়ে কৈছে যে 15 দিনৰ আগত নটিচ দিব লাগিব। তেওঁলোকক বেদখল মুক্ত কৰিবলৈ যাওঁতে তেওঁলোকৰ ক্ষতিপূৰণ, তেওঁলোকৰ পুনৰ সংস্থাপন যদি বৈধ ভাৰতীয় নাগৰিক হয়, এই কামটো কৰিব লাগিব। এইটো আমি কোৱা কথা নহয়, উচ্চ ন্যায়ালয়, উচ্চতম ন্যায়ালয়ে কোৱা কথা। এই কথা বতৰাবোৰ মানি চলি তেওঁলোকে কাম কাজ কৰিব লাগিব। কাৰণ আপোনালোকে শেহতীয়াকৈ জানে যে কাজিৰঙাৰ উচ্ছেদ হ'ল, কাজিৰঙাক উচ্ছেদিতক তেওঁলোকে 7 লাখ টকাকৈ দিছে। আপোনালোকে সকলোৱে জানে। গৰুখুটিত উচ্ছেদ হ'ল, তেওঁলোকক পুনৰ সংস্থাপন কৰিলে। বৰদোৱাত উচ্ছেদ কৰিছে, পুনৰ সংস্থাপন কৰিছে। তাৰ মানে এইটো এটা চেনচেচনেল গেম নহয় চৰকাৰে যিটো কৰিছে। যেতিয়া যোৱা 8.5 বছৰ ধৰি বিজেপিৰ চৰকাৰ, 8.5 বছৰ ধৰি বিজেপিৰ চৰকাৰ থকাৰ পাছত দিছপুৰৰ মুখ্যমন্ত্ৰীৰ নাকত তলত থকা এই সোণাপুৰত কেনেকৈ বেদখল কৰি থাকিলে, বেদখল কেনেকৈ উচ্ছেদ কৰিব নোৱাৰিলে 8.5 বছৰ বিজেপি চৰকাৰ। তাৰ মানে 26 ওচৰ চাপিছে কাৰণে এতিয়া সাম্প্ৰদায়িক মেৰুকৰণ কৰিব লাগে, তেওঁলোকৰ এজেণ্টবোৰ নমাই দিব লাগে। আকবৰুদ্দিন অৱেচিছৰ দৰে যিবোৰ বিৰাট একদম সাংঘাতিক ডায়লগ দিয়া মানুহবোৰক তাত নমাই দি সাম্প্ৰদায়িক পৰিৱেশ সৃষ্টি কৰিব লাগে। আমি এইবোৰৰ বিৰোধী। আমি উচ্ছেদ বিধিমতে হ'ব লাগে, আইনমতে হ'ব লাগে। আৰু চৰকাৰী ভূমি, বনাঞ্চল, PGR, VGR যিবোৰ আইনমতে প্ৰাকৃতিক জলাশয়, জনজাতীয় আবেষ্টনী, বেল্ট আৰু ব্লক, এইবোৰ বেদখল মুক্ত কৰাটো আইনীভাৱে আমি জাতীয় পৰিষদে বিচাৰোঁ। আইনমতে হ'ব লাগিব। কাম ইয়াত চাই শ্ৰেণী চাই, গোষ্ঠী চাই কাম হ'ব নোৱাৰিব। এতিয়াও মই ক'ব খোজোঁ যে এই যিটো ট্ৰাইবেল আবেষ্টনী আছে, জনজাতীয় আবেষ্টনী, বেল্ট এণ্ড ব্লক, তাত এখন বাংলাভাষী গাঁও এখন আছে, নাম পাৰগুমা গাঁও। আজিলৈকে কিয় সাহস হোৱা নাই মুখ্যমন্ত্ৰী? তাৰ মানে চাই কৰিব, চাই যাতে হিন্দু মুছলমানৰ ৰাজনীতি কৰিব পাৰে। উচ্ছেদক মুখ্যমন্ত্ৰীক সকীয়াই দিব খুজিছোঁ। উচ্ছেদক ৰাজনৈতিক অস্ত্ৰ হিচাপে, নিৰ্বাচনৰ বৈতৰণি পাৰ হোৱাৰ অস্ত্ৰ হিচাপে যাতে ব্যৱহাৰ নকৰে, তাৰ কাৰণে মুখ্যমন্ত্ৰীক সকীয়াই দিব খুজিছোঁ। আইনমতে হ'ব লাগিব। বেদখল মুক্ত কৰিবলৈ হ'লে বিধিমতে, আইনমতে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা কাৰ্যকৰী কৰিব লাগিব। তাৰ লগতে একে সময়তে যিসকলে প্ৰৰোচনা কৰিছে, এতিয়া মাতব্বৰ কিছুমানে প্ৰৰোচনা কৰিছে, চৰকাৰে এতিয়ালৈকে কোৱা নাই। চৰকাৰে কংগ্ৰেছ, বিজেপি, হিন্দু মুছলমান কৰি আছে। মাতব্বৰ কিছুমানে টকা পইচা লৈ বহাইছিলে, এইবোৰ কৰায়ত্ব কিয় কৰা নাই? এই মাতব্বৰবোৰ চিনাক্তকৰণ কৰিবলৈ প্ৰৰোচনা কোনে কৰিছে? চৰকাৰে কৰি আছে বিৰোধী আৰু খেলি আছে তেওঁলোকে ৰাজনীতি। এইটো খেলিবলৈ নাপায়। 9 বছৰীয়া ছোৱালী এজনীৰ গাত গুলি লাগি গুপ্তাংগ একেবাৰে জীৱনকালৰ কাৰণে ঘূণীয়া হৈছে।
এইবোৰ কথাত মুখ্যমন্ত্ৰীয়ে হিন্দু মুছলমান কৰিবলৈ নাপায় 9 বছৰীয়া এগৰাকী ছোৱালী এই ধৰণে আঘাতপ্ৰাপ্ত হৈছে আৰু মুখ্যমন্ত্ৰীয়ে হিন্দু মুছলমান কৰি আছে এইটো কেনেকুৱা ধৰণৰ কথা অথচ মাতব্বৰ কেইজনক ধৰিব পৰা নাই যিসকলে তেওঁলোকক প্ৰভোগ কৰিছে আৰু তাৰ উপৰিও এই যে যিসকলে উত্তেজিত হৈ মানুহে অস্ত্ৰ শস্ত্ৰ লৈ আক্ৰমণ কৰি পুলিচক বিষয়াক আক্ৰমণ কৰিছে এইটোৰো আমি বিৰোধী একেলগতে আমি দুইটা কথা ক'ব খুজিছোঁ মুখ্যমন্ত্ৰীয়ে হিন্দু মুছলমান কৰি থকাতকৈ যিকেইটা মূল একিউজ যিবোৰে ভাতৃঘাতী সংঘৰ্ষ বা এইসকলক উচতনি জনাইছে দা কুঠাৰ লৈ আহিবলৈ সেই মাতব্বৰ কেইটাক ধৰি আনক যিবোৰে হাজাৰ হাজাৰ টকা তুলিছে এইকেইদিনতো তুলি আছে খবৰ লওক আপোনালোকে খবৰ লওক এইবোৰক আকৌ সংস্থাপন দিম বুলি কিবা কৰিম বুলি পইচা তুলি আছে তেওঁলোকে আগতে 1 লাখ টকা 50,000 20,000 10,000 লৈ ইয়াত বহাইছিলে আজিৰ পৰা 20 25 30 বছৰ আগত সেইবোৰে আকৌ এই যে উচ্ছেদ হৈ গ'ল এই যে পুলিচে যে উচ্ছেদ কৰি আছে এইকেইটাৰ মাজতে এই মাতব্বৰবোৰৰ কালেকশ্যন চলি আছে মুখ্যমন্ত্ৰীবোৰ গম নাপায় নেকি নে তেওঁ অকল হিন্দু মুছলমানতে জড়িত হৈ থাকিব ব্যস্ত থাকিব গতিকে এইবোৰ আমাৰ চৰকাৰক মুখ্যমন্ত্ৰীকো ক'ব খুজিছোঁ আৰু এই আকবৰউদ্দিন ওৱেইচিৰ নিচিনা বিৰাট ভীমৰ বচন আওৰাই থকাসকলেও হকিয়াই দিব খুজিছোঁ যে হিমন্ত বিশ্ব শৰ্মাৰ ভয়াৱহ সাম্প্ৰদায়িকতাৰ এজেণ্ট হৈ কাম নকৰিব ধৰা লাহে লাহে পৰিছে সকলোৰে চোলা পেণ্ট কি পিন্ধিছে দেখা পাইছে তেওঁলোকক ক'ব কৈছোঁ আৰু সেইসকলক যাতে ৰাইজেও চিনি পায় আমি বিচাৰিছোঁ বিধিমতে আইনমতে ন্যায়মতে উচ্ছেদ হ'ব লাগে উচ্ছেদ হোৱাটো প্ৰয়োজন আমি আইনৰ লগত আছোঁ বৈধ ভাৰতীয় নাগৰিকৰ লগত আছোঁ আৰু যিসকল অবৈধ বিদেশী নাগৰিক আছে তেওঁলোকৰ বিৰুদ্ধে আছোঁ প্ৰথমে আমি অসম চৰকাৰ তথা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ সদৌ অসমবাসী চেতনা তৰফৰ পৰা গতিকে এই উচ্ছেদ অভিযানটো এটা খিলঞ্জীয়াৰ স্বাৰ্থত আজি উচ্ছেদ অভিযান চলিছে এই উচ্ছেদ অভিযান বিগত বহু বছৰ আগতেই কৰিব লাগিছিলে এই দাবীসমূহ আমাৰ চিচিটোৰ উদ্যোগত বা আমাৰ দেউৰী ছাত্ৰ সন্থা হওক আমি ট্ৰাইবেল অৰ্গেনাইজেশ্যনবোৰে দাবী কৰি অহাৰ স্বত্তেও আজি শেহতীয়াভাৱে হ'লেও এই ধৰণৰ পদক্ষেপক আমি সঁচাকৈ আদৰণি জনাইছোঁ আৰু এটা কথা ক'ব লাগিব যে যিহেতু আমাৰ তাতে নুৰ নামৰ এজন ব্যক্তি আছে আৰু সেই নুৰ নামৰ ব্যক্তিজনে বহু ব্যক্তিৰ পৰা অবৈধ নাগৰিকৰ পৰা তেওঁলোকে ধন লৈ তেওঁ সংস্থাপন দিছে আমাৰ এটাই কথা চৰকাৰলৈ প্ৰশ্ন যে আমি আহ্বান জনাইছোঁ চৰকাৰক যে নুৰ নামৰ ব্যক্তিজনে ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ ভূমিত সংস্থাপন দিয়াৰ অধিকাৰ গোট পালে গতিকে সেই নুৰ নামৰ ব্যক্তিজনক ইতিমধ্যে আমাৰ থানাত এজাহাৰ দিয়া হৈছে গতিকে অতি সোনকালে যে প্ৰশাসনে যাতে নুৰ নামৰ ব্যক্তিজনক কৰায়ত্ব কৰি উচিত শাস্তি দিয়ে তাৰ ব্যৱস্থা কৰিবৰ কাৰণে চৰকাৰক আমি আহ্বান জনাইছোঁ ট্ৰাইবেল বেল্টৰ কথা আপুনি উল্লেখ কৰিছে আৰু আজি আমি ৰফিকুল ইছলাম ডাঙৰীয়াৰ সৈতে কথা পাতিছিলোঁ AIUDFৰ MLA তেওঁ কৈছে যে ট্ৰাইবেল বেল্টত যদি এগৰাকী ট্ৰাইবেল দালাল নাথাকে তেনেহ'লে ট্ৰাইবেল বেল্টৰ মাটি বেলেগক কেনেকৈ বিক্ৰী কৰিব পাৰিব সেই বিষয়ে আপুনি কি ক'ব মানে তেওঁ ক'ব বিচাৰিছে যে তাত যিসকলে প্ৰতিবাদ কৰিছে তেওঁলোক ট্ৰাইবেল মানুহ সৰহ সংখ্যক ট্ৰাইবেল মানুহ নহয় RSS আৰু বিজেপিৰ গুণ্ডা বাহিনী আৰু তাৰ লগতে যদিহে কোনো ব্যক্তি তাত জড়িত নাই ট্ৰাইবেল মানুহ জড়িত নাই তেনেহ'লে কেনেকৈ ট্ৰাইবেল ভূমিত নন ট্ৰাইবেল বা মুছলমান এগৰাকী বাংলাদেশী যিহেতু DGP সিঙে কৈছে সন্দেহবাদী এগৰাকী ব্যক্তিক কেনেকৈ মাটি বিক্ৰী কৰিব পাৰিব হয় সেইটোৱে আচলতে আশ্চৰ্যজনক কথা যে আমি সেইকাৰণে প্ৰশাসনক আমি দাবী জনাইছোঁ যে প্ৰশাসনক আহ্বান জনাইছোঁ যাতে যিটো নুৰ নামৰ ব্যক্তি কৈছোঁ যে নুৰ নামৰ ব্যক্তিজনে ইতিমধ্যে আমাৰ যিখিনি ট্ৰাইবেল বেল্ট ব্লকৰ ভূমি সেই ভূমিখিনি তেওঁ আচলতে তেওঁ অধিকাৰ ক'ত পালে আচলতে তেওঁ সেই নামৰ ব্যক্তিজনে আমাৰ ট্ৰাইবেল যদিও কোনোবা ব্যক্তি আছে গতিকে এইখিনি আইনৰ আওতাত আহিব লাগে যোনে ব্যক্তি নহওক ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ ভূমি মানে বহিৰাগতৰ মানুহে আহি বহিব গতিকে এই কথাটো কেতিয়াও গ্ৰহণযোগ্য নহয় গতিকে এইখিনি অকল মানে সোণাপুৰৰ যি কচুতলিতেই নহয় সমগ্ৰ অসমত যিখিনি ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ ভূমি আছে সকলোতে যাতে চৰকাৰে ক্ষিপ্ৰতাৰে যাতে উচ্ছেদ অভিযান আৰম্ভ কৰে তাৰ কাৰণে আমি চৰকাৰক আহ্বান জনাইছোঁ কালি আপোনালোকৰ সংবাদমেলখনত আমি দেখিছিলোঁ আপোনালোকে উল্লেখ কৰিছিলে AIUDF আৰু কংগ্ৰেছৰ কথা যে এই যে হিংসাত্মক ঘটনাসমূহ আমি দেখিবলৈ পালোঁ সোণাপুৰত ক'ৰবাত তেওঁলোক জগৰীয়া বুলি আপোনালোকে ক'ব বিচাৰিছিলে গতিকে সেই বিষয়ে আপোনাৰ হয় আপোনালোকে হয়তো সংবাদ মাধ্যমত প্ৰচাৰ কৰি আহিছে যে খুব শান্তিপূৰ্ণভাৱে প্ৰশাসনে উচ্ছেদ অভিযান কাৰ্য চলাই আহিছে খিলঞ্জীয়াৰ স্বাৰ্থত গতিকে আমি সেই ক্ষেত্ৰত আদৰণি জনাইছোঁ গতিকে খুব শান্তিপূৰ্ণভাৱে উচ্ছেদ অভিযান চলি থকাৰ পাছত যে আমি আমাৰ সূৰ্যৰ ফালৰ পৰা যিখিনি আমাৰ তাতে আমাৰ কৰ্মী আছে বা আমাৰ কৰ্মীসকলে যিটো আমাৰ জনাইছে যে ৰাতি খুব সন্ধিয়া ভাগলৈ সন্ধিয়া কংগ্ৰেছৰ আৰু কোনোবাৰ আমচুৰ কোনোবাৰ দুই কেইজনমান ব্যক্তি প্ৰতিনিধিয়ে
আহি সেই মানুহখিনিৰ লগত যে অবৈধ মানুহখিনিৰ লগত নাগৰিকৰ লগত তেওঁলোকে আলোচনা কৰিছে মিটিং কৰিছে আৰু সেই মিটিং কৰাৰ ঠিক পিছদিনাখনৰ পৰাই এটা হিংসাত্মক ঘটনা হৈছে গতিকে এনেকুৱা ধৰণৰ কাৰ্য যে তেওঁলোকে জড়িত হৈছে বুলি আমাক সৌৰ্যৰ পৰা জনাইছে গতিকে এনেকুৱা ধৰণৰ কাৰ্যৰ পৰা তেওঁলোকক আমি আঁতৰি থাকিবলৈ আমি আহ্বান জনাইছোঁ যিকোনো ৰাজনৈতিক দলেই নহওক গতিকে এনেকুৱা ধৰণৰ কাৰ্য হিংসাত্মক ঘটনা যাতে তেওঁলোকক উকমুকনি নিদিয়ে এইখিনি ক্ষেত্ৰত তেওঁলোকে বিহিত ব্যৱস্থা ল'ব লাগে তেওঁলোকে এইখিনি ক্ষেত্ৰত তেওঁলোকে আঁতৰি থকাটো আমি তেওঁলোকক সকীয়াই দিছোঁ ট্ৰাইবেল সংঘৰ পৰা আজি এটা প্ৰতিবাদ জোৰদাৰ প্ৰতিবাদ আমি দেখিলোঁ সোণাপুৰত সেই প্ৰতিবাদটোৰ বিষয়ে হয় এই প্ৰতিবাদ আমাৰ প্ৰতিবাদ নহয় এই প্ৰতিবাদ খিলঞ্জীয়াৰ প্ৰতিবাদ খিলঞ্জীয়াৰ মানুহৰ খিলঞ্জীয়াৰ ভূমি অধিকাৰ বহিৰাগত আহি কাঢ়িবৰ চেষ্টা কৰিব বিদেশী আহি কাঢ়িবৰ চেষ্টা কৰিব গতিকে এই ক্ষেত্ৰত কোনো খিলঞ্জীয়াই কেতিয়াও সহ্য কৰি নাথাকে এই ক্ষেত্ৰত সংগ্ৰাম হৈছে আগতো হৈছে ভৱিষ্যতলৈ হৈ থাকিব আৰু এই ক্ষেত্ৰত গতিকে প্ৰশাসনক আমি বিহিত ব্যৱস্থা লৈ যিখিনি দোষী গোষ্ঠীত শাস্তি দিবৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আহ্বান জনাইছোঁ তো আমি বিভিন্নজন ব্যক্তিৰ ৰাজনৈতিক দলৰ শাসকীয় বিৰোধী পক্ষৰ হেৰিবোৰ চালোঁ বাইটবোৰ চালোঁ তেখেতসকলে কি ক'ব বিচাৰিছে যে আচলতে আৰু লগতে আমি জাতীয় সংগঠন দল সংগঠনৰো আমি কিছুমান কথা গম পালোঁ তেওঁলোকৰ বক্তব্যবোৰ গম পালোঁ যে আচলতে কি এয়া এক ভোটৰ ৰাজনীতি নেকি আপোনালোকে কি ভাবে এয়া এক ভোটৰ বাবে এইবোৰ হৈ আছে নেকি আচলতে কোন সঁচা কোন মিছা আমি কেনেকৈ গম পাম সেই অঞ্চলৰ সেই সকল লোক আচলতে তাত বৈধ নে অবৈধ বেদখলকাৰী আৰু বেদখলকাৰীৰ মাজত পাৰ্থক্য কি বেদখলকাৰী সদায় বেদখলকাৰীয়ে ইয়াক আৰু দুটা ভাগত কিয় দুটা শব্দ কিয় ব্যৱহাৰ কৰা হৈছে বৈধ বেদখলকাৰী আৰু অবৈধ বেদখলকাৰী মানে কি বৈধ বেদখলকাৰীও আছে নেকি তে এছাম কি এছামে বেদখল কৰিলেতো বৈধ নেকি আন এছামে বেদখল কৰিলেতো অবৈধ নেকি এই প্ৰশ্ন আপোনাৰ মনত অহা নাই জানো যদি সেয়া সঁচাকৈ বেদখলকাৰী তেওঁলোক সেয়া কিহৰ ওপৰত ভাগ কৰিছে বৈধ আৰু অবৈধ আচলতে বেদখলকাৰী সদায় বেদখলকাৰীয়ে যিয়ে বেআইনীভাৱে যি মাটি বা যিকোনো বস্তুৱে দখল কৰে বেআইনীভাৱে সেয়াই বেদখলকাৰী তাক আৰু বৈধ অবৈধৰ মাজত কি মানে এইটো কি শব্দ ব্যৱহাৰ হৈ আছে বা ইয়াক কিহৰ কাৰণে কি ভিত্তিত ভাগ কৰিছে এয়া ভোটৰ ৰাজনীতি নে অন্য কিবা বিশেষ কিবা ৰাজনীতি আৰু তেওঁলোকে যদি সঁচাকৈ অবৈধ তে এওঁলোক যদি অবৈধ বেদখলকাৰী অৰ্থাৎ বেদখলকাৰী আমি এটা শব্দ ক'ম যে বেদখলকাৰীয়ে তাত কেনেকৈ দখল কৰিলে আৰু তেওঁলোকে দখল কৰিছে যে এনেকুৱা এখন যে আমি ৰেল লাইনত যি সাধাৰণতে দেখা পাওঁ যে এখন ত্ৰিপাল টানি বা এনেকৈ এখন কাপোৰ টানি দখল ধৰি বা এনেকুৱাকৈ অঘৰী জীৱন যাপন কৰিছে তেনেকুৱা নহয় তাত কি বহুতে ধৰক কি ধুনীয়া ঘৰ বনাইছে সেইবোৰ কেনেকৈ বনাব পালে তালৈ ৰাস্তা কেনেকৈ হ'ল তাৰ সেই মানুহবোৰে ইলেক্ট্ৰিচিটি বিজুলী সংযোগ কেনেকৈ হ'ল তেওঁলোকে ভোটাধিকাৰ কেনেকৈ পালে যদি তেওঁলোক বেদখলকাৰী হঠাৎ মানে কি তেওঁলোকে কোৱাৰ দৰে কিয় এনেকুৱা উচ্ছেদ কৰিব লগা হৈছে তো ইয়াৰ অন্তৰালত কি আচলতে ৰহস্য আছে এই সঠিক তদন্ত কৰি মুখ্যমন্ত্ৰীয়ে বা আমাৰ প্ৰশাসনে ইয়াক এক উচিত তদন্ত কৰি আচলতে তেওঁলোকক কিয় তেনেকুৱা কি কৰা হৈছে কেতিয়াৰ পৰা আহিছিল এই সকলোবোৰ যদি আগতে আহিছিল তেখেতসকলক আগতে কিয় উচ্ছেদ কৰা হোৱা নাছিল প্ৰতি বছৰে এনেকুৱা কিছুমান সময়ত কিছুমান কিয় ঘটনা আমি দেখিবলৈ পাওঁ ইয়াৰ এক উচিত তদন্ত কৰি সঠিক সিদ্ধান্তত উপনীত হৈ আৰু এনেকুৱা ধৰণৰ কাম যাতে নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰ তথা প্ৰশাসনে এক সুমীমাংসা কৰি এক শান্তি সম্প্ৰীতি বজাই ৰাখক এয়াই মোৰ অনুৰোধ এয়াই মোৰ আহ্বান শাসকীয় পক্ষ তথা প্ৰশাসনক তো আপোনাৰ যদি কিবা ইয়াত দিহা পৰামৰ্শ দিব লগা আছে তেতিয়াহ'লে কমেণ্ট যোগে জনাবলৈ চেষ্টা কৰক আৰু আমি এইবোৰ এজনৰ পৰা আন এজনলৈ আচলতে সঠিক তথ্যটো বিচাৰি যাতে পায় সেয়াত সহায় হওক তো আজিৰ ভিডিঅ'টো ইমানতে অতি সোনকালে আহিছোঁ অন্য এক ৰিয়েকশ্যন ভিডিঅ'লৈ বাই বাই